আউযুবিল্লাহি মিনাশ শাইতানির রাজিম বিসমিল্লাহির রহমানির রহিম সাল্লাল্লাহু আলা মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। আল্লাহ নবী দুজাহানের বাদশাহ সরকারে দো আলম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় কুরবে কিয়ামত মানে যেতিয়া কিয়ামতৰ বহুত ওচৰ হৈ যাব তেতিয়া কিছুমান বস্তু দুনিয়াৰ পৰা উঠাই লোৱা হ'ব। তাৰ ভিতৰত সবচে প্ৰথম বস্তু যেটো উঠাই লোৱা হ'ব হেতু হল ইলম। ইলম মানে জ্ঞান শিক্ষা। তেতিয়া সাহাবীসকলে সুধিলে ইয়া ৰাসূলুল্লাহ ইয়া হাবিবাল্লাহ ইলম কেনেকৈ উঠাই লোৱা হ'ব? কিতাবৰ পৰা আখৰবিলাক উঠি যাব নি নাই বেলেগ কিবা উপায় দি উঠি যাব? আল্লাহ নবীয়ে ক'লে ইলম এনেকৈ উঠাই লোৱা হ'ব যে ডাঙৰ ডাঙৰ যিবিলাক আলিম উলামা হ'ব তেওঁলোকক উঠাই লোৱা হ'ব মানে তেওঁলোকৰ ইন্তেকাল হৈ যাব। তাৰ অৰ্থ এইটো হ'ল যে এজন ডাঙৰ আলিম যেতিয়া ইন্তেকাল হৈ যাব তেওঁৰ জেগাত তেওঁৰ লেভেলৰ বেলেগ এজন আলিম আৰু নাহিব আৰু লাহে লাহে এই মৰ্তবাটো কমি কমি গৈ থাকিব। নেক্সট কোনবা আহিব কিন্তু সেই লেভেলৰ আলিম নহব, তাতকে কম হ'ব। তেওঁ যেতিয়া গুছি যাব আকৌ নেক্সট জুন আহিব তেওঁতকে কম লেভেলৰ মানুহ হ'ব। গতিকে আজি জামানাত যদি আমি চাওঁ এই বস্তুটো আল্লাহ নবীয়ে যেটো কথা কৈছিলে এটো একদম হসাকে প্ৰযোজ্য হৈ গৈছে। আমাৰ হাতত আজি বহুত এটা সহজ এটা বস্তু যেটো মোবাইল ফোন বুলি কয়, তাতে যদি চাব যোৱা হয় বহুত ইনফৰমেশন ইয়াত আছে, যেনেকৈ গুগল হওক বা ইউটিউব হওক ফেসবুক হওক বেলেগ বেলেগ বস্তুত বহুত এনেকুৱা ভিডিওস আছে বা লেখা ব্লগ আছে যিবিলাকত বহুত ইনফৰমেশন পায়। কিন্তু তথাপিও আজি যুগত আপুনি চাওক ইলম কিন্তু কমি গৈছে মানুহৰ। এতিয়া ইলম বুলি ক'লে যদি অকল শিক্ষা বুলি কওঁ তেতিয়া হলেতো মানুহে বহুত ডাঙৰ ডাঙৰ ডিগ্ৰী লৈছে বোলে, ডক্টৰেট হৈছে, কোনবা মাস্টাৰ ডিগ্ৰী হৈছে, কিবা হৈছে ক'ব পাৰে কোনবাই। কিন্তু সেই শিক্ষা যেটো পাইছে হেতু আসল দিশত ব্যৱহাৰ কৰিবলৈ কেইজনে পাৰিছে? যদি আজি যুগত হেতু চোৱা যায় তেতিয়ালে গম পায় হসাকে ইলম আমাৰ মাজৰ পৰা লাহে লাহে উঠাই লৈ গৈছে আল্লাহ ৰাব্বুল ইজ্জতে। আৰু সাগে কৰবে কিয়ামত এই ইলম একেবাৰে নাথাকিব। মানুহৰ ওচৰত ডাঙৰ ডাঙৰ ডিগ্ৰী থাকিব কিন্তু সেই ডিগ্ৰীত যি কথা শিকিছে হেতু অকল পইচা ইনকাম কৰিবৰ কাৰণেহে ব্যৱহাৰ কৰিব। তাৰ বাহিৰে বাকি কোনো কামত সেই ডিগ্ৰী কেতিয়াও ব্যৱহাৰে কৰিব নোৱাৰিব।